গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। যিসকল ভাল আত্মা দৃঢ় ভক্ত হয় তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা প্ৰাপ্ত হয়। পুৰণি কালত কাঁহৰ বাচন বৰ্তন ব্যৱহৃত হৈছিলে, গতিকে সেইবোৰক লুকাই ৰখা হৈছিল বাৰিষা কালত যাতে বিজুলী নপৰে, কাৰণ ধাতৱীয় বস্তুৰ ওপৰত ইয়াৰ এট্ৰেকশ্যন থাকে। এই প্ৰকাৰে যিসকল ভাল আত্মা দৃঢ় ভক্ত হয় তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা প্ৰাপ্ত হয়। আপোনালোকে নিজ চকুৰে দেখি আছে সেই পবিত্ৰ সদগ্ৰন্থসমূহ যিবোৰৰ আমি কেৱল নামহে শুনিছিলোঁ। দাসে কৈ আছে যে চন 1988লৈকে আৰু চন 2001লৈকে দাসে বেদৰ বিষয়ে এইবোৰ কথা নাজানিছিল যে এনেকুৱাও হয়। বেদৰ কথা কেৱল শুনিছিল, কিন্তু আজি ল'ৰা ছোৱালী বুঢ়া বুঢ়ী ভাই ভণ্টি সকলোৱে এই বেদসমূহ পঢ়ে আৰু বুজি পাইছে আৰু এই জ্ঞান আয়ত্ত কৰি সকলোকে শুনাই আছে। এতিয়া আকৌ চাওক আৰু অলপ ক্লিয়াৰ কৰোঁ, তাৰপিছত আপোনালোকক কাহিনী শুনাম। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 আপোনালোকে পঢ়ি আছে। আপোনালোকে প্ৰথম মন্ত্ৰ পঢ়িলে, এতিয়া দ্বিতীয়টো পঢ়িম ইয়াত। হে পৰমাত্মন, উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি অৰ্থাৎ জ্ঞান দিয়াৰ উপদেশ দিয়াৰ উদ্দেশ্যৰে আপুনি মহাপুৰুষসকলৰ সৈতে সাক্ষাৎ কৰে। আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে অৰ্থাৎ বিদ্যুতৰ দৰে গতি কৰি আমাৰ আধ্যাত্মিক যজ্ঞ প্ৰাপ্ত হয়। আপুনি কবিৰ দেৱ। ইয়াত তেওঁলোকে সৰ্বজ্ঞৰ অৰ্থ ভুল কৰি ৰাখিছে। যদি আপোনালোকে যজুৰ্বেদ ব্যাখ্যা কৰে তেন্তে আপোনালোকে কেনেকৈ চিনি পাব যে এইখন এখন মূল্যৱান কিতাপ। গতিকে এওঁ হ'ল কবিৰ দেৱ। আপুনি কবিৰ দেৱ, শুদ্ধ স্বৰূপ। আমাৰ পাপ বিনাশ কৰি সোম মানে হে পৰমাত্মা আমাক সুখ প্ৰদান কৰক। আৰু আকৌ তৃতীয় শ্লোকত মন্ত্ৰত 9:82 পবিত্ৰ যজ্ঞত ৰক্ষা কৰিবলৈ আপোনাৰ আবিৰ্ভাৱ হয়, য'ত শাস্ত্ৰ অনুকূল সাধনা হয় তাতে পৰমাত্মা উপস্থিত থাকে গুপ্ত ৰূপত। পৃথিৱী আদি লোকান্তৰত গতি কৰি সৰ্বব্যাপক নহয়, ইয়াত অজ্ঞানতা সোমাই আছে। নিজে নিজক মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়, অৰ্থাৎ আপুনি স্বয়ং গতি কৰি আহে, গতিশীল হৈ আহে। এতিয়া পৰমাত্মাই ইয়াকে কৈছে कि चारों युगों में संत पुकारे कूक कया हम हेल रे हीरे माणिक मोती बरसे जग चुमता ढेल रे। वेद मेरा भेद है, मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। परमेश्वरे কৈছে যে वेद कतेर झूठे नहीं भाई, झूठे हैं जो इनको समझे नहीं। তেনেহলে কি কাৰণ আছিল? গুৰু বিন কাৱন পায়া জ্ঞানা, जो थोथा बुस छेड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। এওঁলোক সকলো অজ্ঞানী আছিল কাৰণ এওঁলোকে তত্ত্বদৰ্শী সন্তক পোৱা নাই। আৰু যেতিয়া পৰমেশ্বৰ আহিছিল এওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ, তেতিয়া এওঁলোকে অভিমান বশত মান্তি হোৱা নাছিল। এই ব্ৰাহ্মণ ঋষি এওঁলোকে নিজৰ বিনাশ কৰিলে আৰু লগতে সমগ্ৰ বিশ্বক বিপথে পৰিচালিত কৰিলে, লগতে গোটেই হিন্দু সমাজকো, যাৰ ভয়ংকৰ পৰিণাম আজি আমাৰ সন্মুখত সংঘটিত হৈ আছে। যেনেকৈ আমি মধ্যপ্ৰদেশলৈ গৈছিলোঁ আমাৰ ভকতৰ সৈতে পুথি বিতৰণ কৰিবলৈ। জবলপুৰত এনেদৰেই এই অজ্ঞানীসকলে ভ্ৰমিত কৰা সেইসকল নিৰীহ আত্মাই আমাৰ ভকতৰ সৈতে মাৰপিট কৰিছিল, জেলত সুমুৱাই দিছিল। কটনীটো এনেকুৱাই কৰিছিল সেই চহৰত। আৰু এতিয়া চিনৱাৰাত 3-4 দিন হাহাকাৰ কৰি
আৰু সেই সকলো বিষয়ে জানিছিল যে কিতাপত এনেকুৱা কোনো বেয়া কথা লিখা নাই। গোটেই ৰাতি সেই বিষয়াসকলে পঢ়িছিল। SPDC কমিশনাৰ আইজিসকলৰ হাহাকাৰ লাগিল। তেওঁলোকে ইয়াতো মানি লৈছিল যে ইয়াত কোনো বেয়া কথা নাই, কিন্তু চাপত পৰি মিছা কেছ বনাই আমাৰ সন্তানসকলক জেলত পঠাই দিলে। কিন্তু ইয়াৰ বাবে আমি বেজাৰ নহওঁ ইহঁতৰ ওপৰত। আমি জানো আমি আমাৰ স্বভাৱ এৰিব নোৱাৰো। যেনেকৈ এজন সন্তই গা ধুই আছিল নদীত, সাধু ভগতে, তেতিয়া এটা বৃশ্চিক তাতে ডুবি আছিল আৰু তেখেতে সেয়া দেখি পানীৰ তলত হাত সুমুৱাই দিলে তাক বচাবলৈ, তাক উলিয়াব বিচাৰিলে। বৃশ্চিকটো বিন্ধিলে, বিন্ধাৰ লগে লগে হাতত এনেকুৱা বিষ হ'ল আৰু তাক তাতে এৰি দিলে। সি আকৌ ডুবিব ধৰিলে, তাক আকৌ তুলিলে, আকৌ বিন্ধিলে, আকৌ তুলিলে, আকৌ বিন্ধিলে। শেষত তেখেতে সাহস কৰি তাক এনেকৈ ধৰি বাহিৰত পেলাই দিলে পানীৰ সহিতে। এজন ব্যক্তিয়ে গা ধুই আছিলে এনেকৈ নিজৰ ইচ্ছাৰে, যিজন ভগৱানৰ সৈতে পৰিচিত নাছিল। তেওঁ ক'বলৈ ধৰিলে, ভগতদেৱ আপুনি একেবাৰে মূৰ্খ। আৰে সি আপোনাক বিন্ধি আছে আৰু আপুনি তাক বচাব চেষ্টা কৰি আছে। আৰু একবাৰ হ'ল সেয়া ঠিক আছে, মানি ললো, মৰিবলৈ দিয়ক, তাক ডুবিবলৈ দিয়ক। তেতিয়া সেই সন্তই ক'লে, সেই ভগতে ক'লে যে ভাই, ইয়াৰ স্বভাৱ এনেকুৱাই, ভাল কৰিলেও সি বেয়াই কৰে। আৰু মোৰ স্বভাৱ এনেকুৱা যে মই ইয়াক ডুবিব দিব নোৱাৰো। মোৰ ভিতৰত বহুত দয়া সোমাই আছে। যদি ই নিজৰ স্বভাৱ ত্যাগ কৰা নাই, তেন্তে মই কেনেকৈ ত্যাগ কৰোঁ নিজৰ স্বভাৱক? মইতো হাৰ মানিব নোৱাৰো। গতিকে পুণ্যাত্মাসকল, এয়াতো এই অজ্ঞানী ঋষিসকলে বৃশ্চিক বনাই থৈছে আৰু এতিয়া এওঁলোক ডুব গৈ আছে। আমাৰ পূৰ্বপুৰুষসকলে ডুবালে। এতিয়া আমি ভাবি আছো কোনো প্ৰকাৰে ইহঁতক ইয়াৰ পৰা ওপৰত তোলো আৰু ইহঁতে আমাক বিন্ধি আছে। তথাপিও আমি চেষ্টা কৰি আছো আৰু কৰিয়েই থাকিম। কেতিয়াবাতো ইহঁত গৈ বাহিৰত পৰিবই, কেতিয়াবাতো চকু ফুল খাব এই নিৰীহ আত্মাসকলৰ। তেতিয়া সিহঁতে বহি কান্দিব যে আমি অত্যাচাৰ কৰিছো, আমাৰ ভাই ভনীসকলৰ সৈতে এনেকুৱা অত্যাচাৰ কৰিছো। পিছত অনুশোচনা কৰিব আৰু সমগ্ৰ বিশ্ব গুণগান কৰিব সেই কবিৰ ভগৱানক। এই দাসে সেই দিন চাব বিচাৰে যে কোনদিনা আহিব পৰমাত্মাৰ সকলো সন্তান আৰু সমগ্ৰ বিশ্বক। পৰমাত্মাই লিখিছে, কবিৰ পৰমেশ্বৰ দেৱে 600 বছৰ পূৰ্বে ধৰ্মদেশক কৈছিল যে কলিযুগৰ মধ্য প্ৰজন্মত যেতিয়াই জ্ঞান প্ৰচাৰ হ'ব, সেই সময়ত মই আহিম অথবা নিজৰ কোনো প্ৰতিনিধি পঠিয়াম। সমগ্ৰ বিশ্বত একমাত্ৰ মোৰেই জ্ঞান থাকিব, কেৱল মোৰেই ভক্তি কৰিব, আন কোনো ভক্তি বিশ্বত নাথাকিব। সকলোৱে কেৱল এয়া ভক্তিয়ে কৰিব। গতিকে পৰমাত্মাৰ এই বচন বৃথা হ'ব নোৱাৰে, মিছা হ'ব নোৱাৰে। ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব পাৰে, কিন্তু পৰমাত্মাৰ বচন খণ্ডন হ'ব নোৱাৰে। সেই দিন এতিয়া শীঘ্ৰেই আহিব যেন অনুভৱ হৈছে। পৰমাত্মাৰ সন্তান ভালকৈ জাগি উঠিছে। 10 দিনৰ মূৰে মূৰে সমাগম হৈ আছে। তথাপি অহা যোৱা কৰা মানুহৰ কিমান ভিৰ হয়। আৰু এই ভুৱাসকলে 6 মাহৰ মূৰত এবাৰহে কৰে আৰু এই সকলোবোৰ একত্ৰিত হয় আৰু সিহঁতে ভাবে নাজানো কিমান লোক আহিছে। এতিয়া ইয়াত তেওঁলোকে সময় উলিয়াই আহে। এটা সমাগমত এটা পৰিয়ালৰ কিছু সদস্য আহে আৰু আনটোত বাকীসকল। এনেকৈ তেওঁলোকে সৎসংগ শুনি আছে আৰু কালৰ সেই ক্ৰোচাৰবোৰকো টানি আছে। গতিকে এই প্ৰকাৰে এতিয়া সেই দিন এনেকুৱা লাগে যেন অতি সোনকালে আহিব আৰু সকলো সুখী হ'ব, গোটেই বিশ্বত শান্তি বিয়পি পৰিব। এই হাহাকাৰ লাগি আছে। ন্যায়াধীশৰ বিষয়েও এতিয়া সমালোচনা হৈ আছে যে কিছু ন্যায়াধীশো ভ্ৰষ্ট হৈ পৰিছে। গতিকে কওক, এই সংসাৰত আৰু কি হ'বলৈ বাকী আছে? এই জনতা আৰু ৰাজনীতিবিদসকলৰ দ্বাৰা পীড়িত ব্যক্তি আদালতৰ শৰণত যায় আৰু তাতে যদি কোনো ভ্ৰষ্ট ন্যায়াধীশ কৰ্মত থাকে, তেন্তে সেই ব্যক্তিৰ বিনাশ কৰিব। গতিকে মায়ামোহত, টকাৰ লোভত মানুহ অন্ধ হৈ পৰিছে। দিন ধৰ্ম নাইকিয়া হ'বলৈ ধৰিছে। গতিকে তেতিয়া কি হ'ব? এই কামনাৰ অন্ত পৰিব। सतगुर मिले तो इच्छा मेटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं जो आज मरस्थ। আজি যিসকলে মায়ামোহ ধন সম্পত্তি গোটাব বিচাৰিছে, পাছত তেওঁলোকে হাত জোৰ কৰিব যাতে এইবোৰ অতিৰিক্ত নাহে। হাত জোৰ কৰিব লাগিব ভগৱান যাতে আমাক বেছিকৈ নিদিয়ে। কেৱল টাইম পাছ কৰাই আপোনালোকৰ লক্ষ্য হ'ব। গতিকে প্ৰসংগ চলি আছে যে আপোনালোকক দেখুৱাওঁ কবিৰ ইজ গড। আৰু সেই পৰমাত্মাই এনেকুৱা লীলা কৰে যি তেখেতে আগতেই কৰিছিল, প্ৰত্যেক যুগতেই কৰি আহি আছে। সেই পৰমেশ্বৰক চিনি পাবলৈ যে তেওঁ কোন বা কেনেকুৱা হে ভগৱান,
এইবোৰ আমাৰ সদগ্ৰন্থৰ প্ৰমাণ সহকাৰে কৈ থৈছে, প্ৰমাণিত আছে। আমি এইবোৰ প্ৰথমৰ পৰাই সত্য বুলি মানি আহিছোঁ। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 নম্বৰ 20 এয়া মন্ত্ৰ নম্বৰ 1। ইয়াত স্পষ্টকৈ লিখা আছে যে কবিৰ দেৱ, দেৱ মানে পৰমেশ্বৰ, কবিৰ দেৱ, তেওঁ পৰমাত্মা, কবিৰ দেৱ। ইয়াত লিখিব লাগিছিল যজুৰ্বেদৰ দৰে তেওঁ কবিৰ দেৱ আৰু সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে তেখেতে জ্ঞান দিয়ে, তেওঁ সহনশীল, সকলো দুষ্টক সংগ্ৰামত তিৰস্কাৰ কৰোতা, অৰ্থাৎ আধ্যাত্মিক জ্ঞানত সকলোকে পৰাজিত কৰি দিয়ে সেই পৰমাত্মাই। এতিয়া পৰমাত্মাই যিসকল মহাপুৰুষৰ সৈতে সাক্ষাৎ কৰিছে তেওঁলোকৰ নামসমূহ আপোনালোকক কোৱা হৈছিল আজি। তেওঁলোকৰ মাজত এজন হ'ল যে পৰমাত্মাই সেই দৃঢ় ভক্তৰ সৈতে, ভাল আত্মাৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকৰ ভিতৰত এজন হ'ল দাদু চাহেব দেৱ। দাদু চাহেব দেৱ 7 বছৰীয়া আছিল, লগৰীয়াৰ সৈতে খেলি আছিল গাঁৱৰ বাহিৰত হাবি। পৰমাত্মাই কৈছে, गोता मारूं स्वर्ग में जा बैठूं पाताले, कहे कबीर ढूंढता फिरूं अपने हीरे मोती लाल। এতিয়া সেই পদ্ধতিৰে कि जो जन मेरी शरण है ताका हूं मैं दासे, गेल गेल लाग्या फिरूं जब तक धरती आकाशे। পুণ্যাত্মাসকল, যিজন পুণ্যাত্মাই এবাৰ পৰমাত্মাৰ শৰণত আহিয়ে নামৰ সৈতে সংলগ্ন হৈ পৰিছে আৰু গুৰুদ্ৰোহী নাই হোৱা, কিন্তু ভক্তি নকৰিলে অন্য কিবা কৰিলে আৰু কালৰ জালত পৰি থাকিল, আকৌ তেওঁৰ জন্ম দুৰ্গতিটো হ'বই হ'ব। পৰমাত্মা আকৌ সেই মৰমৰ আত্মাৰ সৈতে থাকে। এই দৃষ্টিকোণেৰে 7 বছৰ বয়সত যেতিয়া দাদু চাহেব দেৱ আছিল, তেতিয়া পৰমাত্মা আহিছিল এজন জীৱন্ত মহাত্মাৰ ৰূপত। তেওঁৰ সৈতে বাৰ্তালাপ কৰিছিল। এতিয়া পুণ্যাত্মাসকল যিবোৰ ল'ৰা ছোৱালীৰ পূৰ্বজন্মৰ সংস্কাৰ থাকে, সিহঁতে সৰুৰ পৰাই বহুত ভাল, শ্ৰদ্ধাশীল হয়, দয়াশীল হয়। যেনেকৈ নানক চাহেবদেৱৰ বিষয়ে আমি শুনিছিলোঁ, পঢ়িছিলোঁ যে তেওঁৰ দেউতাকে কিবা বেপাৰ কৰিবলৈ তাক পঠিয়াইছিলে, কাৰণ তেওঁ ব্যৱসায়ী আছিল। 500-700 টকা দিছিল, কিন্তু তেখেতে সেই টকাৰে তাত সাধুসকলৰ ভাণ্ডাৰা কৰিছিল। তেওঁৰ স্বভাৱ এনেকুৱা হয়। এনেকৈ যেতিয়া পৰমেশ্বৰ কবিৰ দেৱ আহিল সাধু ৰূপত, জীৱন্ত মহাত্মা ৰূপত, গতিকে বালক দাদুদেৱে চৰণ ধৰি সেৱা কৰিলে আৰু অতি মৰমেৰে তেওঁৰ সৈতে কথা পাতিলে। আহক মহাৰাজ, ইয়াত বহক, আপুনি কোন, ক'ৰ পৰা আহিছে? তেতিয়া পৰমাত্মাই তেওঁক সম্পূৰ্ণ কাহিনী শুনাবলৈ আৰম্ভ কৰিলে। গতিকে সেই সময়ত সেই চৰ্চা শুনাই শুনাই পৰমাত্মাই তেওঁৰ আত্মাক উলিয়াই লৈ গুচি গ'ল। দাদু চাহেব অচেতন হৈ পৰিল, অজ্ঞান হৈ পৰিল। তেতিয়া বালকসকলে গাঁৱত গৈ কৈছিল, এজন বাবাই আহি নাজানো কি কৰি দিলে, বাবা গুচি গ'ল। আৰু দাদুৰাম নাম আছিলে, দাদুৰাম অচেতন হৈ পৰিল। তেওঁ ঘৰলৈ লৈ আহিল, ঘৰ আনি বৈদ্যসকলক দেখুৱালে, সকলোৱে জৰা ফুকাও কৰিলে, কিন্তু চেতনা নাহিল। তৃতীয় দিনা 3 দিন 3 ৰাতি অচেতন অৱস্থাত আছিল, আৰু তৃতীয় দিনা পৰমাত্মাই তেওঁৰ আত্মাক উভতাই পঠাই দিছিল। ওপৰৰ সকলো নিজৰ সমৰ্থতা দেখুৱাই, নিজৰ সামৰ্থ্যৰে পৰিচিত কৰাই, সমগ্ৰ ব্ৰহ্মাণ্ড দেখাই উভতাই পঠাই দিছিল। তেতিয়া দাদু চাহেবদেৱে পৰমাত্মাৰ মহিমা লিপিবদ্ধ কৰিছিল, কৈছিল, जो जो शरण कबीर के वो तिरगे अंत अपारे, दादो गुण के ता कहूँ हूँ कहते न आवे पारो, कबीर करता आप है दूजा न कोवे, दादो पूर्ण जगत को हो दादती दरडा में सोई। সম্পূৰ্ণ জগতক দাদু চাহেবদেৱে কৈ আছে যে কেৱল কবিৰদেৱে ভক্তিৰ যথাৰ্থ মাৰ্গ দিয়ে আৰু কাৰো লগতেই নাই।
ठेका पूरा होवे जब सबको तुझ शरीर दादू काल गंजे नहीं जपे जो नाम कबीर। দাদু চাহেবদেৱে কৈ আছে যে এদিন সকলোৰে মৃত্যু হ'ব, যেতিয়া সময় শেষ হ'ব, কিন্তু সেই সময়ত পৰমাত্মাৰ সৎ নাম কবীৰদেৱৰ যথাৰ্থ নাম যাৰ লগত আছে তেওঁক কালে ধৰিব নোৱাৰিব, ৰখাব নোৱাৰিব। आदमी की आयु घटे तब यम घेरे आए, सुवर्ण किया कबीर कहा दादू लिया बजाए। मेट दिया अपराध सब आ मिले छिन माही, दादू संग ले चले कबीर चरण की छाही। सेवक देव निज चरण का दादू अपना जाने, बरंगी सत्य कबीर ने है कीन्य आप समान। दादू अंतर्गत सदा छिन छिन सुमरन ध्यान, वारो नाम कबीर पर पन पल मेरे प्राण। सुन सुन साख कबीर की काल नवावे माथे, धन धन तीनों लोक में दादू जोड़े आथे। सुन सुन साख कबीर की, साख माने महिमा, পৰমাত্মাৰ সমৰ্থতাৰ বাণী শুনি শুনি আৰু কৈছে কালৰ শিৰ নত হৈ যায়। হাই সমৰ্থৰ বাণী কোনে কৈ আছে মোৰতো বিনাশ হৈ যাব। এইবোৰ কাৰণে তেওঁ সেই কবিৰ পৰমেশ্বৰৰ বাণী ৰিজেক্ট কৰি থৈছিল। আৰু যিয়ে পৰমাত্মা কবীৰদেৱৰ বাণী পঢ়ে তেওঁ বহুত বাধা বিপত্তিৰ পৰা ৰক্ষা পায়, কিন্তু মুক্তি লাভ হ'ব সম্পূৰ্ণ কোৰ্চ কৰিলেহে। সম্পূৰ্ণ যেনেকৈ এজন ৰোগী তেওঁক বিষ হোৱাৰ ঔষধ, কেপচুল, টেবলেট সকলো দিয়া হয়, সেই আটাইবোৰ খাব লাগিব। গতিকে এনেকৈ পৰমাত্মাক পাবলৈ 3 মন্ত্ৰৰ জপ, যজ্ঞ, 5টা যজ্ঞ, দান, ধৰ্ম, সেৱা, সৎসংগ, শ্ৰৱণ এই সকলোবোৰ কৰিবলগীয়া হয়। सुन सुन साख कबीर की काल नेवावे माथे, কালে মূৰ তলফাল কৰি লয়, নতশিৰ হয়। दन दन हो तीनों लोक में दादू जोड़े आथुर, केरी नाम कबीर का ये विखम काल गजराजे। दादू भजन प्रताप से ये भाग्य सुन के आवाज। এতিয়া কি কৈছে 21 ব্ৰহ্মাণ্ডত, এতিয়া যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন ভগৱান বুলি এওঁ ক্লিয়াৰ কৰি দিছে। স্বৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু তৃতীয়জন উত্তম পুৰুষ তুমি অন্য। পুৰুষোত্তমটো কোনো বেলেগ হয়, তৃতীয়জন এই দুজনৰ পৰা ভিন্ন, অক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ। আৰু তেওঁই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। আৰু তেওঁই বাস্তৱত অবিনাশী আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয়। আকৌ 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ বিষয়ে কৈছে যে মোৰ 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত যিমান প্ৰাণী আছে সিহঁতৰ মাজত মই উত্তম, মই আটাইতকৈ শক্তিশালী। সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ হৈছোঁ লোকবেদৰ আধাৰত, দন্ত কথাৰে মই, কাৰণ মোৰ অন্তৰ্গত যিমান প্ৰাণী আছে সিহঁততকৈ মই শক্তিশালী। সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ হৈছোঁ। কিন্তু উত্তম পুৰুষ তুমি অন্য, সেই পুৰুষোত্তম বেলেগ এজন। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক্লিয়াৰ কৰি দিছে। গতিকে ইয়াত দাদু চাহেবদেৱৰো কথাৰ তাৎপৰ্য এয়াই। তেওঁ কি কৈ আছে, কেৰি নাম কবীৰ কা और विक्रम काल गजराजे, दादू भजन प्रताप से ये भाग्य सुनत आवाज। যেনেকৈ হাতী কিমান শক্তিশালী প্ৰাণী, পশু আৰু হাবিত মুক্ত মনে বিচৰণ কৰে। পৰমাত্মাই কৈছে এই কাল সৰু সুৰা মায়া নহয়। মানি লোৱা এয়া এটা হাতীয়েই, আৰু হাতীৰ মাজতো গজৰাজ অৰ্থাৎ হাতীৰ ৰজা আটাইতকৈ বেছি শক্তিশালী, কাৰণ যাৰ শক্তি বেছি সেইজনে ৰজা হয়। এয়া কালৰ লোকৰ বিধান। আগৰ দিনত যাৰ শক্তি বল বেছি সেইজনেই ৰজা হৈছিল, যাৰ সেনা অধিক আছিল সেইজনেই ৰজা হৈছিল, যাৰ শক্তি বল
অধিক পৰিমাণে আছিল সেইজনেই ৰজা হৈছিল। সকলোকে মাৰপিট কৰি নিজৰ ফালে কৰি লৈছিল মোৰ অধীনত আহি যোৱা। গতিকে এই কালক ধৰি লোৱা হাতী বুলি হস্তি আৰু পৰমাত্মাৰ এই নামক মন্ত্ৰক বুজি লোৱা, কবিৰদেৱক ধৰি লোৱা এটা সিংহ কেহৰী। আৰু হাতী যিমানে শক্তিশালী নহওক, যদি ওচৰে পাজৰে সিংহই আহি এবাৰ গৰ্জন কৰে, যদি এবাৰ গৰজি উঠে, হাতী পলাই যায়, মূৰ হিলাই পলোৱাৰ কথা চিন্তা কৰে, আহি গ'ল পিছফালৰ পৰা। কেৰি নাম কবীৰ কা विषम काल गजराज दादो बदन प्रताप से ये भाग्य सुनत आवाज। তেওঁ নিজেই কৈ আছে যে মই লোকবেদৰ আধাৰত পুৰুষোত্তম নাম প্ৰসিদ্ধ হৈ আছো। আই এম নট পুৰুষোত্তম। সেই পুৰুষোত্তম কোনো অন্য হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 উত্তৰত মন্ত্ৰ 3ত কোৱা হৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। সেই পৰমাক্ষৰ ব্ৰহ্ম হ'ল শিপা, সংসাৰৰূপী বৃক্ষৰ শিপা তেওঁ। पल एक नाम कबीर का दादू मन चितलाए हाथी के असवार को हो श्वान काल नहीं खावे। पुण्यात्माসকল, দাদু চাহেবদেৱে উদাহৰণ দি আছে আৰু এনেকুৱাই সকলো সন্ত কৈছে যিসকল পৰমাত্মাৰ সৈতে পৰিচিত, যে যিজনে পৰমেশ্বৰ কবীৰদেৱৰ বিধিৱত শৰণ লৈছে, পূৰ্ণ সন্তৰ মাধ্যমেৰে পৰমাত্মাৰ প্ৰটেকশ্যন লাভ কৰিছে, যেনেকুৱা আপোনালোকে উপলব্ধি কৰিছে। গতিকে আপোনালোকে ধৰি লওক যে আপোনালোক হাতীৰ ওপৰত বহি আছে, আপোনালোক হাতীৰ পিঠিত উঠি আছে, আৰু আপোনালোকৰ এতিয়া কুকুৰে কামোৰাৰ ভয় নাইকিয়া হৈ গ'ল। যেনেকৈ হাতী গাঁৱলৈ যায়, তেতিয়া আমি দেখিছিলোঁ তেওঁলোকে ধান বিচাৰি আহিছিল, ঘেঁহু বিচাৰি আহিছিল হাতীক লগত লৈ। তেতিয়া গাঁৱৰ প্ৰায় সেই এটা কলনীৰ প্ৰায় সকলো কুকুৰ একত্ৰিত হৈছিল আৰু প্ৰকাণ্ড হাতীক দেখি সিহঁতে ভাবিছিল আৰে এইটো কি আহিল, তাক দেখি ভুকিছিল। কমেও 20, 30, 50 কুকুৰ একত্ৰিত হৈছিল, কিন্তু হাতীৰ পৰা সিহঁত 50 ফুট দূৰত্বত আছিল। এতিয়া যেনেকৈ আপোনালোকক ক'ব বিচাৰিছে দাদু চাহেবদেৱে যে আপোনালোকে কবীৰদেৱৰ নাম লৈ এনেকৈ ভাবক যে হাতীৰ পিঠিত বহি পৰিছে আৰু কালক ভাবক কুকুৰ বুলি। উদাহৰণ দি আছো, ডিফাৰেঞ্চ কৈ আছো শক্তি আৰু পাৱাৰ আৰু প্ৰটেকশ্যনৰ বিষয়ে। আপোনালোক এতিয়া হাতীৰ পিঠিত বহিছে আৰু কালক ধৰি লওক কুকুৰ। এতিয়া হাতীৰ ওপৰত বহি থকা ব্যক্তি কুকুৰে কোনো প্ৰকাৰে হানি কৰিব নোৱাৰে, অৰ্থাৎ তাৰ সামৰ্থ্যৰ বাহিৰত, তাৰ ৰেঞ্জৰ বাহিৰলৈ গুচি গৈছে আপুনি। প্ৰথম কথা, কুকুৰ হাতীৰ ওচৰলৈ আহিব নোৱাৰে, আৰু আহিলেও বহুত ওখ, আৰু সুৰেৰে যদি এবাৰ মাৰে তেন্তে সিহঁতৰ মল মূত্ৰ ওলাই পৰিব কুকুৰৰ। গতিকে কি কৈছে, পল এক নাম কবীৰ কা দাদো মন চিতলায়ে हाथी के असवार को स्वान काले नहीं खाए। আপোনালোকে কালৰ ৰেঞ্জৰ পৰা, কালৰ সামৰ্থ্যৰ পৰা বহু দূৰত যিসকলে পৰমাত্মাৰ নাম লৈছে, কিন্তু মান মৰ্যাদাত থাকিলেহে আপোনালোক বাচিব। যদি আপোনালোক হাতীৰ পৰা নামি যায় জাপ মাৰি, যদি আপোনালোকে নিয়ম ভংগ কৰে, নাম খণ্ডন হৈ যায়, ভগৱানৰ শৰণৰ পৰা আঁতৰি যায়। अंजा दस्त कबीर का सिर पर लाखों हंस यम किंकर चंपा नहीं तुम्हारा उधर जाते है वंश। पंजा दस्त कबीर का, কবিৰ পৰমেশ্বৰৰ হাত নিজৰ শিৰত, অৰ্থাৎ আশীৰ্বাদ ভৰা হাত নিজৰ শিৰত থওক, অৰ্থাৎ মৰ্যাদা ভংগ নকৰিব। তেতিয়া আপোনাৰো উদ্ধাৰ আৰু আপোনাৰ সম্পূৰ্ণ পৰিয়াল তথা বংশ পৰমাত্মাই পাৰ কৰি দিব। গতিকে এনেদৰে হাতীৰ ওপৰত বহি থকা ব্যক্তিৰ কাল কুকুৰে হানি কৰিব নোৱাৰে, কালৰূপী কুকুৰে। আৰু যদি আপুনি হাতীৰ পিঠিৰ পৰা নামি যায় তললৈ, তেন্তে কামুৰি খাই পেলাব, সিহঁত আপোনাৰ পিছত লাগি আছে। সুমৰত নাম কবীৰে কা কটে কাল কি পীড়ে দাদু দিন দিন ऊंचा होवे परमानंद सुख सीरे।
जादू नाम कबीर की जो कोई लेवे ओटे तिनको कभू लागे नहीं ये काल बज्र की चोटे। এতিয়া দাদু চাহেবদেৱে কৈ আছে যে যিজন পৰমেশ্বৰ কবীৰদেৱৰ আঁৰত আহি পৰিছে, তেওঁৰ সঁহাৰি লৈ লৈছে, শৰণত আহি পৰিছে, তেওঁলোকক কালে এটেক কৰিব নোৱাৰিব। কালৰ আক্ৰমণ কেনেকুৱা হয়, এতিয়া এওঁ কি কৰে, যেতিয়ালৈকে পুণ্যাত্মাৰ পুণ্য লগত আছে তেতিয়ালৈকে এওঁ যিমানেই অপৰাধ কৰক আৰু যিমানেই উচ্চ পদ প্ৰাপ্ত কৰক, আৰু যেতিয়া এই বেটাৰী ডিসচাৰ্জ হৈ যাব, পুণ্য সমাপ্ত হৈ যাব, ভৱিষ্যতে কোনো সৎ সাধনা এওঁলোকৰ লগত নাথাকিব, প্ৰাণীৰ লগত, তেতিয়া তৎক্ষণাৎ সিহঁতক আক্ৰমণ কৰিব, মাৰি পেলাব। কবিৰ পৰমেশ্বৰ দেৱে কয়, কাজন মে পালে পোষে खूब लड़ाए लाडे ना जाने इस देह के कहाँ खेंडेंगे आडे। পৰমাত্মাই কৈছে যে চাওক, আমাক দেখুৱাব বিচাৰিছে মা দেউতাই তোমালোকক কিমান মৰমেৰে লালন পালন কৰিছে আৰু আপোনাক কিমান মৰম চেনেহ কৰিছে, আৰু নাজানো, আৰু আপোনালোকে পাছত সেই মৰমৰ বশত এই পৰিয়ালক সম্পত্তি নিজৰ বুলি ভাবে। পৰমাত্মাই কৈছে নাজানো ক'ত ক'ত শৰীৰৰ হাড় মাংস সৰি পৰিব। পৰমাত্মাই কৈছে কবীৰ কাহা গৰ্বিও কাল গহে কৰ কেশ না জানে কি তোমাৰেগা ভাই কে ঘৰ কে পৰদেশ। আপোনালোকে পৰমাত্মাৰ এই জ্ঞান শুনি প্ৰভাৱিত হৈ পৰে, হ'ব লাগে, কাৰণ আপোনালোকৰ ভয় থাকিব লাগে যে ভগৱানে ইমান দূৰৰ পৰা আহি পৰমেশ্বৰে আমাক কি ক'বলৈ আহিছিল, আৰু তেওঁ কোনো ভাত নাছিল, কোনো দম নাছিল, তেওঁ ৰুটি উপাৰ্জনৰ কোনো উদ্দেশ্য নাছিল, ব্যৱসায় নাছিল, তেওঁ কাপোৰ বৈ নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু অৱশেষখিনি ভোজত দিছিল। এতিয়া পুণ্যাত্মাসকল, অন্ধ্ৰপ্ৰদেশৰ এজন মুখ্যমন্ত্ৰী হেলিকপ্টাৰত গৈ আছিল, আৰু হেলিকপ্টাৰ নাজানো যেতিয়া বেটাৰী ডিসচাৰ্জ হৈ যায় ইনভাৰ্টাৰৰ, তেতিয়া ঘোৰ এন্ধাৰ হৈ যায়। তাৰ তৃতীয় দিনা মৃতদেহ পোৱা গৈছিল, আৰু তেওঁ যেতিয়া হেলিকপ্টাৰত গৈ আছিল তেতিয়া চাগে কিমান সপোন দেখিছিল, কিমান আশা আছিল, এনেকুৱা কৰিম, সোনকালে যাব লাগিব, এনেকুৱা তেনেকুৱা কৰিম। পৰমাত্মাৰ এই বাণী মনত ৰাখিব লাগে कि कहाँ जन्मे पाले पोसे खूब लड़ाई लाड ना जाने इस देह के कहाँ खेंडेंगे हाड। এনেকৈ অৰুণাচলৰ এজন মুখ্যমন্ত্ৰী কিছুদিন পূৰ্বে মোৰ হিচাপত 6-7 দিনৰ পিছত মৃতদেহ পাইছিল, তেওঁৰো এনেদৰেই মৃত্যু হৈছিল। এনেকৈ এটা ঘটনা পোলেণ্ড দেশৰ সম্পূৰ্ণ মন্ত্ৰীমণ্ডল কেবিনেট, য'ত 96 ব্যক্তি আছিল, প্ৰধানমন্ত্ৰীলৈকে আদি কৰি একেটা এয়াৰ ক্ৰেছত, জাহাজ দুৰ্ঘটনাত, উৰাজাহাজ দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হৈছিল। আৰু এই ঘটনাৰ পূৰ্বে তেওঁলোকে চাগে কিমান অপকৰ্ম কৰিছিল, কিমান মানুহক যন্ত্ৰণা দিছিল, নাজানো কি কি আশা কৰিছিল। সেয়েহে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে, কবীৰ কাহা গৰ্বিও কাল গহে কৰ কেশ। কোৱা হৈছে কালে তোমাৰ চুলিত ধৰিব, আৰু চুলি কোচাত ধৰি নাজানো ক'ত পেলাই দিব। না জানে কি তোমাৰে গায়ো ক্যা ঘৰ ক্যা পৰদেশ। নাজানো ক'ত পেলাই দিব। যেতিয়া আয়ুস শেষ হ'ব তেতিয়া কালে 1 ছেকেণ্ডো সময় আপোনালোকক নিদিয়ে। আৰু যেতিয়া আপোনালোক কবিৰ পৰমেশ্বৰ দেৱৰ শৰণত আহি পৰিব, এয়া কালৰ বজ্ৰ মানে এয়া ভয়ংকৰ অস্ত্ৰ। কাৰ जब लग हंसा हमरी आना काल लगनो तेरा बाणा। যেতিয়ালৈকে হংস তুমি মোৰ মান মৰ্যাদাত থাকিবা তেতিয়ালৈকে কালে
এটেক মোৰ আত্মাৰ ওপৰত কৰিব নোৱাৰিব, তেতিয়ালৈকে কালে আপোনালোকক এনেকুৱা আঘাত কৰিব নোৱাৰিব যিয়ে এওঁলোকক এনেদৰে মাৰি আছে। গতিকে ইয়াত দাদু চাহেবদেৱে কি কৈছে? দাদু নাম কবীৰ কি যে কোয়েলে ৱে ওটে, তিনকো কভু লাগে নেহি কাল বজৰ কি চোটে। কাৰোবাৰ পুতেকক মাৰি পেলালে, কাৰোবাৰ ছোৱালী। এইবোৰ ঘটনা ঘটিবলৈ নিদিয়ে। সম্পূৰ্ণ নিয়ম নীতিৰে মৰ্যাদাৰে অধিনীপূৰ্বক সৎ সাধনা কৰি দান পুণ্য কৰি থাকিব পৰমাত্মাৰ মৰ্যাদানুসাৰে, তেতিয়া এইবোৰ ঘটনা পৰমাত্মাই ঘটিবলৈ নিদিব। আমি ভুল কৰি পেলাওঁ, সামান্য সুখ হোৱাৰ লগে লগে আমি পাহৰি যাওঁ, পৰমাত্মাৰ নিয়ম উলংঘা কৰোঁ লোক লাজৰ কথা চিন্তা কৰি। এতিয়া কেনেধৰণৰ সাধনা কৰিলে পৰমাত্মা কবীৰদেৱে আমাক সহায় কৰিব? তন মন শীশ ईश अपने पे, तन मन शीश ईश अपने पे, पहले में चोट चढ़ावे जब कोई राम भगत गत पावे पूजी, जब कोई राम भगत गत पावे पूजी। অৰ্থাৎ যদি পৰমাত্মাৰ সঁহাৰি বিচাৰা तो तन मन शीश ईश अपने पे, पहले में चोट चढ़ावे। এতিয়া তন মন শীশ ঈশ কেনেকে অৰ্পণ কৰিব লাগে? এজন সাধু আছিলে, তেওঁ নিজৰ শিষ্যক সদায় শিক্ষা দিছিলে যে ভাই গুৰুৰ আদেশ পালন কৰিব লাগে, সেইজন ভক্ত সঠিক। আৰু যিয়ে গুৰুৰ আজ্ঞা উলংঘন কৰে, অৱহেলা কৰে, তেওঁৰ ভক্তি নাশ হৈ যায়। এতিয়া যিসকল ভক্তই ঘৰ ত্যাগ কৰিছে, পৰমাত্মাৰ বাবে আহি গৈছে, তেওঁলোকে গুৰুৰ আদেশৰ পূৰ্ণ পালন কৰে। তেওঁলোকে কোনো ধৰণৰ আজে বাজে বিষয়ত জড়িত নহয়। এনেকৈ কিছু ভকতে আশ্ৰমত থাকিছিল সেই গুৰুদেৱৰ লগত, আৰু সিহঁতক তেখেতে শিক্ষা প্ৰদান কৰিছিল। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, कट गे फंद 84 के, कट गे फंद 84 के, भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, वस्तु ने ले ठोड़ की ठोड़ मिट गी मन पापी की दौड़, वस्तु ने ली ठोड़ की ठोड़ मिट गी मन पापी की दौड़। भर में मिटे मथुरा काशी के, भर में मिटे मथुरा काशी के, भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। এতিয়া এনেকুৱা শিক্ষা প্ৰদান কৰি কিছু সময়ৰ পাছত গুৰুৱে শিষ্যসকলক ক'লে, শিষ্যসকল এফালে আহা, তোমালোকৰ বাবে মোৰ এটা আজ্ঞা আছে। কওক গুৰুদেৱ, কি আজ্ঞা? যে মোৰ মূৰত ৫ বাৰ জোতাৰে মাৰা। এতিয়া গুৰু হ'ল পৰমাত্মাৰ তুল্য, গুৰুৰ আচৰণ ঈশ্বৰৰ দৰে বুলি ধৰা হয়। এতিয়া সেই ৫-৭জন শিষ্য সকলো চিন্তাত পৰি গ'ল, একেবাৰে পাথৰ হৈ পৰিল যে এতিয়া কি কৰোঁ? যদি আদেশ পালন নকৰোঁ তেনেহ'লে ভক্তি নাশ, আৰু যদি গুৰুৰ ওপৰত হাত তোলোঁ তেন্তে আমাৰ দৰে নিকৃষ্ট নাই, পাপ লাগিব। চুপ হৈ থাকে। গুৰুৱে ক'লে, আৰে তোমালোকক মই কি শিক্ষা দি আছিলোঁ যে গুৰু আদেশ পালন কৰিব লাগে, নহ'লে ভক্তিৰ বিনাশ হয়। তেতিয়া কিছুমানে ভাবিলে যে ভাই গুৰুৰ ওপৰত হাত তুলিব নোৱাৰোঁ, লাগে ভক্তিয়েই নাশ হওক। এজন বুদ্ধিমান শিষ্য আছিল, তেওঁ থিয় হ'ল, জোতা খুলিলে আৰু গুৰুৰ ওচৰত গৈ নিজৰ মূৰতে ৫ বাৰ জোতাৰে মাৰিলে। তেতিয়া গুৰুদেৱে ক'লে, শিষ্য চতুৰালি নকৰিবা, মই তোমাৰ মূৰত মাৰিবলৈ কোৱা নাই, মোৰ মূৰৰ কথা কৈছোঁ, মোক মাৰা। তেতিয়া সেই শিষ্যজনে ক'লে যে গুৰুদেৱ, এই দাসৰ মূৰটোতো আপোনাৰেই, আপুনি ইয়াক আনৰ বুলি ভাবে নেকি? গতিকে পুণ্যাত্মাসকল এনেকৈয়ে कहते सिर सौंप्या गुरुदेव को
सफल हुआ ये शीश, नित्यानंद इस शीश पर आप बसे जगदीश। যেতিয়া ভগৱানৰ হাতত অৰ্পণ কৰিবা যে আপুনি ইয়াৰ ৰক্ষক, এই মাটিৰ মহল এদিন নহয় এদিন বিনাশ হ'বই, কিন্তু পৰমাত্মাৰ শৰণত থাকিলে নাই, কালৰ দ্বাৰা ডিষ্টাৰ্ব হ'ব নোৱাৰে। যেতিয়া পৰমাত্মাৰ ইচ্ছা হ'ব তেতিয়াহে আপোনালোকক ইয়াৰ পৰা লৈ যোৱা হ'ব। কালৰ সাহস নাই আপোনালোকক শেষ কৰা অথবা মাৰি পেলোৱাৰ। জম জো ৰাজা সে ডৰে और मिटे कर्म के लेख, अदली असल कबीर हैं ये कुल के सतगुरु एक। যেনেকৈ দাদু চাহেবৰ সৈতে লগ কৰিলে পৰমাত্মাই, যেনেকৈ নানক চাহেবৰ সৈতে লগ কৰিলে, এনেদৰে আদৰণীয় গৰীব দাস চাহেবৰ সৈতে লগ কৰিছিল চুৰাণীৰ বাসিন্দা, গাঁও চুৰাণী, জিলা জৰ্জৰ, হাৰিয়ানাৰ। তেখেতে কৈছিল যে জম জোৰা, জম মানে এই জম তাল, জোৰা মানে মৃত্যু। জম জোৰা যাচে ডলে মেটে কৰ্ম কে লেখ, সেই পৰমাত্মাই আপোনালোকৰ আয়ুস কৰাব পাৰে, বেদে সাক্ষী দিছে। আৰু अदली असल कबीर है, अदली মানে ন্যায়কাৰ, ন্যায়কাৰী। আচল মানে বাস্তৱত পৰমাত্মা কবীৰ দেৱেই হয়, তেওঁৱেই ন্যায়কাৰী আৰু সকলোৰে সৎগুৰু তেওঁৱেই সকলোকে তত্ত্বজ্ঞান প্ৰদান কৰোতা। কাল जो पीछे पीसना ये जोरा है पनिहारे, ये दो असल मजदूर हैं मेरे सतगुरु के दरबारे। काल डरे करतार से जय 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 जगदीश, ये जोड़ा जोड़ी झाड़ता पगर गदारे शीशे। গরিব দাসদেৱে কৈ আছে যে মোৰ কবিৰ ভগৱানৰ সভাত এই মৃত্যু আৰু এই কাল দুয়ো তেওঁৰ চাকৰ, তেওঁৰ আদেশ অবিহনে সিহঁতে আমাৰ ফালে, আপোনালোকৰ ফালে দৃষ্টি নিক্ষেপো কৰিব নোৱাৰে। কাল তো পিছে পিছনা, অৰ্থাৎ এজন চাকৰ যেনেকৈ গোলাম থাকে, সিহঁতে মালিকৰ আটা পিচিছিলে আৰু কোনোবাই পানী ভৰাই আনে কুঁৱাৰ পৰা। গতিকে এনেকুৱা স্থিতিত কোৱা হৈছে কাল আৰু এই মৃত্যু, যিবোৰে এনেধৰণৰ ৰজাসকলক খাই পেলাই, যিসকলে নিৰাধাৰ ঘূৰি ফুৰে আৰু ভগৱানৰ শৰণত নাহে। তেখেতে কৈছে মোৰ হিচাপত কবিৰ পৰমেশ্বৰ দেৱৰ ৰাজসভাত তেওঁ প্ৰকৃত গোলাম। আৰু কাল ডৰে কৰতাৰতে, এয়া গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে মই কাল সকলোকে খাবলৈ আহিছো। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, এওঁ ব্ৰহ্ম শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে। এই কালে কৈছে কবিৰ পৰমাত্মাক ভয় কৰে, যেনেকৈ এতিয়া আপোনালোকে উপমা শুনিছে দাৰুদেৱৰ বাণীৰ মাধ্যমেৰে। কেৰি নাম কবিৰ কাৰ আৰু বিখম কাল গজৰাজ, দাদু কবিৰ কে নাম তব জনতে আৰু ভাগ্য শুনতা আৱাজ। এয়াই গৰীব দাস দেৱে কৈছে যে काल डरे करतार से, करतार कौन? कबीर देव। अनंत कोट ब्रह्मांड का एक रति निभार, कर सतगुरु पुरुष कबीर हैं कुल के सरदार। গতিকে এনেকৈ পৰমাত্মাৰ চৰণত নিজকে সমৰ্পণ কৰি তাৰপিছত চাওক মালিকৰ লীলা কি। तन मन शीस ईस अपने पे, तन मन शीस ईस अपने पे, पहल में चोट चढ़ावे जब कोई राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। सतगुरु तिलक अजप्पा माला युक्त जटा रखवावे। सतगुरु तिलक अजप्पा माला युक्त जटा रखवावे। जत को पीन सत का चोला भीतर वेख बनावे। जब कोई राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। लोक लाज मर्याद जगत की तरण जो तोड़ बगावे। लोक लाज मर्याद जगत की तरण जो तोड़ बगावे।
कामने कनक जहर कर जाने वो सैर अगम पूरी जावे जब कोई राम भक्त गत पावे हो जी जब कोई राम भक्त गत पावे हो जी जो पति बरता पति से राती आन पुरुष ना भावे जो पति भरता पति से राती आन पुरुष ना भावे बस पीहर में सुरत प्रीतम में न्यो कोई ध्यान लगावे जब कोई राम भक्त गत पावे हो जी जब कोई राम भक्त गत पावे हो जी निंदा सतुति मान बढ़ाई मन से मार गिरावे निंदा सतुति मान बढ़ाई मन से मार गिरावे अष्ट सिद्धि की अटक न माने आगे कदम बढ़ावे जब कोई राम भक्त गत पावे हो जी आशा नदी उलट के डटे अड्डा बंद लगावे आशा नदी उलट के डटे अड्डा बंद लगावे बाबू जल खार समुद्र में बहुड़ न खोड़ मिलावे जब कोई राम भक्त गत पावे हो जी भाई गगन महल गोविंद गुमानी पलक माही पहुंचावे गगन महल गोविंद गुमानी पलक माही पहुंचावे नित्यानंद माटी का मंदिर ये नूर तेज हो जावे जब कोई राम भक्त गत पावे हो जी जब कोई राम भक्त गत पावे हो जी এতিয়াই নিত্যানন্দ দেৱ যিজন তেওঁ বিষ্ণুৰ উপাসক আছিলে আৰু গুমানী দাস নামৰ এজন বৈষ্ণৱ ধৰ্মৰ সন্তৰ পৰা তেখেতে শৰণ লৈছিল আৰু ইয়াৰ লগে লগেই কবিৰ পৰমেশ্বৰৰ গ্ৰন্থও তেখেতে অধ্যয়ন কৰিছিল পাছত তেখেতে নিজৰ এই খিচিৰি জ্ঞান মিহলি কৰি সৎলোকৰ মহিমা গাবলৈ চেষ্টা কৰিছে কিন্তু সৎনাম বাস্তৱিক মন্ত্ৰ নোহোৱাৰ বাবে তেওঁ যথাৰ্থ স্থান প্ৰাপ্ত কৰিব নোৱাৰিলে তথাপি আমি তেখেতে যেনেকুৱা মাৰ্গদৰ্শন কৰিছে ইয়াৰ কিছুমান ভাল সাৰমৰ্ম আমি নিজৰ হিচাপত উলিয়াই লওঁ ইয়াত হে পৰমেশ্বৰৰ দ্বাৰাই বৰ্ণন কৰা বাণীবোৰ আছে যে লোক লাঞ্জনা कीजिए निर्भय हो रहिए और यो मन बख्शल्ट को दीजिए तो गोविंद पाइए সেই আধাৰতে তেখেতে কি কৈ আছে পৰমাত্মাক পাবলৈ সৰ্বপ্ৰথমে কি কৈছে সদ্গুৰু তিলক যে লগাই যে সবাতোকৈ আদৰণীয় স্থান হ'ল মাথা মস্তি তাত তিলক লগোৱা হয় তেওঁ কৈছে তিলকৰ প্ৰয়োজনীয়তা নাই নিজৰ গুৰুদেৱক সৰ্বধাৰ্য কৰক গুৰুদেৱকে তিলক বুলি ধৰি লওক শিৰৰ তিলক গুৰুদেৱক তুমি ইমান সন্মান দিয়া ইমান নিজৰ তেওঁক তিলকৰ ৰূপত সকলোতকৈ আগত থোৱা ভগতৰ তিলক হে আগতে দেখা পোৱা যায় গতিকে কোৱা হৈছে গুৰুদেৱক তুমি ইমান সন্মান দিয়া আৰু আজপ্পা মালা উশাহ নিশাহৰ স্মৰণ কৰা আৰু এনেকৈ মূৰত দীঘল দীঘল জতা ৰাখিলে নহ'ব সৎ সাধনাৰ জতা ৰাখিব লাগিব অৰ্জত কোপেন সৎ কাজলা অৰ্থাৎ নিজৰ ধৰ্মত থাকিব লাগিব যেনেকৈ য়তি পুৰুষ হয় যাক আমি যতি সতী বুলি কওঁ সতী সেই ভনী হয় পতিব্ৰতা স্ত্ৰী আৰু যতি হ'ল যিয়ে পতিব্ৰত ৰাখে তেওঁক যতি বুলি কোৱা হয় আৰু এনেকৈয়ে পৰমাত্মাৰ বাহিৰে অন্য কোনো দেৱ ভগৱানৰ পৰা কোনো প্ৰকাৰৰ আধ্যাত্মিক লাভৰ ইচ্ছা নাৰাখিবা তেনে কৰিলে তুমি যত পদৰ পৰা নামি যাবা অৰ্থাৎ পতিব্ৰতা পদৰ পৰা পৰি যাবা আকৌ কি কৈছে লোক লাজ মৰ্যাদ জগত কি তেনে যো তোৰে বলাৱে আটাইতকৈ ডাঙৰ শত্ৰু হ'ল এই লোক লাজ আৰু কোৱা হৈছে ইয়াত যেনেকৈ লাখুটিৰ দৰে ভাঙি পেলাই দিয়াই লোক লাজক
তেতিয়া ভগৱানৰ ওচৰ আহিব পাৰিবা। পৰমাত্মাই কৈছে कुल करने के कारण अंसा गया बिगो অৰ্থাৎ বংশৰ লোক লাজৰ কথা চিন্তা কৰি সকলো নাশ কৰিলে নিজৰ ভক্তি চম্ভালিব পৰা নাই। और कहते फिर ये कुल के कर लेगा जब तू चार पाया का हो। আজি লোক লাজৰ কথা ভাবি এইবোৰ মনৰ মতে কৰা পূজা পাৰ্বণ সাধনা ত্যাগ কৰা নাই। ঘৰৰ মানুহে কি কব, আত্মীয় স্বজনে কি কব, গতিকে কৈছে পাছতে বংশই তোমাৰ কি সহায় কৰিব যেতিয়া তুমি চাৰিঠেঙীয়া জন্তু হৈ যাবা। এওঁলোকে কোনো সহায় নকৰে, কিন্তু এই সাধনা আৰু এই দৃঢ়তা চিৰদিন তোমাৰ কামত আহিব। এতিয়া মীৰাবাইৰ ইতিহাসো আপোনালোকে দেখিছে কিমান তেখেতে জ্ঞান অৰ্জনৰ পাছত সংঘৰ্ষ কৰিলে। প্ৰথমে তেওঁ মন্দিৰত গৈছিল, পাছত পৰমেশ্বৰ কবীৰদেৱ আৰু ৰবিদাস দেৱে সৎসংগ কৰি থাকোঁতে লগ পালে তেওঁ মন্দিৰৰ পৰা আহি থাকোঁতে। তাৰপিছত তেখেতৰ ইমান দৃঢ়তা জন্মিল যে সঁচাকৈ পৰমাত্মা কোনো বেলেগ, আৰু তেখেতে প্ৰথমে ৰবিদাস দেৱৰ পৰা উপদেশ লৈছিল, পাছত পৰমেশ্বৰৰ। ৰবিদাস দেৱৰ পৰা এইকাৰণে উপদেশ লৈছিল, পৰমেশ্বৰে দিবলৈ কৈছিল কাৰণ তেওঁ ব্ৰাহ্মণৰ জীয়ৰী আছিল আৰু ৰবিদাস দেৱ মুচি জাতিৰ লোক আছিল, যাতে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সত সাহেব। ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম বাবলু দাস সাহু, গাঁও মঞ্জুৰা, জিলা তহচিল ৰাজনন্দগাঁও, ছত্তীশগড়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান 4/1/2017 লৈছিলোঁ। গঞ্জমন্দিত এখন বিশাল সৎসংগ হৈ আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান দীক্ষা লোৱাৰ আগতে মই আগৰ পৰাই কবীৰপন্থী ধৰ্মক মানুহতা আছিলোঁ। মই দামাখেৰাৰ লগত জড়িত আছিলোঁ আৰু তাৰ লগতে পৰমাত্মা কবীৰদেৱৰ 52 জঞ্জিৰা চলিছিলে দামাখেৰাৰ মাধ্যমেৰে। গতিকে মই তাত তান্ত্ৰিক গুৰুও হৈছিলোঁ আৰু সেই সময়তে মাৰ পূজা ইত্যাদি সকলো কৰা কৰিছিলোঁ, যাৰ এয়া পৃষ্ঠা। মই এনেকৈ সেৱা কৰিছিলোঁ। এই সেৱা পৰমাত্মা কবীৰৰ নামত মই কৰা কৰিছিলোঁ। গতিকে এই প্ৰকাৰে আমি আমাৰ কৰ্ম কৰি আহিছিলোঁ, কিন্তু তাৰ পৰা আমি কোনো বেনিফিট পোৱা নাছিলোঁ, ফলাফল পোৱা নাছিলোঁ। মালিকক বিচাৰি ফুৰিছিলোঁ। 5 বছৰ বয়সৰ পৰাই নিজৰ ভগৱানক বিচাৰি আছিলোঁ। আৰু পিছত মই জমছেদপুৰৰ পৰা 2004 চনত উভতি আহিলোঁ। 2004ত উভতি আহিলোঁ। তাৰ পিছত মই জ্ঞান গংগা পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে হয় ইয়াত ভগৱান আছে। সেই সময়তে পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ কবীৰ ভগৱানৰ ৰূপত আহি এনেকৈ চাই আছে। মই ভাবিলোঁ কোন আহি গ'ল, এয়া কোন আহি গ'ল? তেওঁ ক'লে মই হয় পুত্ৰ, ভয় খাব নালাগে। মই ক'লোঁ এ মালিক, মই পাই গ'লোঁ। মই বিচাৰি আছিলোঁ দাতা আপোনাক 5 বছৰৰ বয়সৰ পৰাই। আজি মই পাই গ'লোঁ। কবীৰ ভগৱান তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত মোৰ সন্মুখত আহি গ'ল। আৰু তাৰপিছত মই 4 মাহ সৎসংগ শুনিলোঁ। শুনাৰ পিছত মই নামদান লোৱাৰ বাবে 4/1/2017ত মহা সৎসংগ হৈছিলে। তাত সৰ্বপ্ৰথমে মই নামদান লৈছিলোঁ। ছাৰ, প্ৰথমতে আপুনি দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থ বহুত বছৰ আগৰ পৰাই চলি আহিছে আৰু তেওঁলোকো কবীৰপন্থী আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবীৰপন্থী। মোৰ প্ৰশ্নটো এইটোৱেই যে ইমান পুৰণা পন্থ এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মই দামাখেৰা পন্থক এৰি তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এইবাবেই আহিলোঁ যে মই তাত দামাখেৰা পন্থৰ পৰা মই কোনো শান্তি পোৱা নাছিলোঁ। চৌকা আৰতিও কৰাইছিলে, কিন্তু কোনো বেনিফিট পোৱা নাছিলোঁ। ওলোটা আমাৰ ওপৰত দুখেই দুখ আহি পৰিছিল। এই সকলো সমস্যাক দেখিও প্লাছ আমাৰ যি প্ৰকৃত ভগৱান আছে, যি
আজি আমি গম পালোঁ যি ভগৱানক আমি বিচাৰি আছিলোঁ তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে সেই ভগৱানক আমি পালোঁ আৰু সেইবাবে আমাৰ জ্ঞান হ'ল নহয় গুৰুটো এওঁৱেই হয়। এই গুৰুৱে আমাক তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজেহে আমাক কবিৰ ভগৱানৰ দৰ্শন কৰাব আৰু মই তেওঁৰ দৰ্শন কৰিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ ঘৰ নিৰ্মাণত বহুত বেছি বেনিফিট পালোঁ, লাভ পালোঁ। গুৰুদেৱৰ আশ্ৰমলৈ অহাৰ বাবে আজি মই নিজৰ গৃহ নিৰ্মাণ কৰাব পাৰিছোঁ। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ শাৰীৰিক লাভ প্ৰাপ্ত কৰিলোঁ। শাৰীৰিক লাভত মোৰ কাণৰ ভিতৰত এটা টিউমাৰ হৈ গৈছিলে, যিটোক দেখুৱাবৰ বাবে মই ডক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিলোঁ। কিন্তু সেই সময়তে মোৰ পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান লোৱাৰ সৌভাগ্য পালোঁ আৰু মই নামদান ল'লোঁ। নামদান লোৱাৰ পাছত মোৰ অন্তৰাত্মাত এনেকুৱা এটা আভাস আহিল যে এওঁ ডাক্তৰৰ ডাক্তৰ হয়, বেদৰ বেদ হয় আৰু ভগৱানৰ ভগৱান হয়। যিহেতু সৰ্ব ডক্তৰৰ ডক্তৰ হয়, গতিকে মই ডক্তৰৰ ওচৰত চিকিৎসা কৰাবলৈ কিয়নো যাওঁ? মোৰ ডক্তৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ মোৰ এই বেমাৰ ভাল কৰি দিব, এনেকৈ ভাবি মই প্रण ল'লোঁ আৰু প্रण লৈ মই মনে মনে বহি থাকিলোঁ। মই কোনো ডক্তৰৰ ওচৰত চেক কৰাবলৈ নগ'লোঁ। আৰু যেতিয়া মই প্रण ল'লোঁ তেতিয়া মোৰ কাণৰ পৰা এডাল ৰছী, জ্বলি যোৱা ৰছীৰ দৰে লাহে লাহে কাণৰ পৰা মোৰ টিউমাৰৰ সেই বেমাৰ ওলাই গ'ল। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পৰা। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত চন 2019 দিন 25 সময় 9:30 বজাত মোৰ প্ৰাণঘাতক এটা দুৰ্ঘটনা হ'ল। এই দুৰ্ঘটনা হোৱাৰ এটাই কাৰণ আছিল যে মোৰ ঘৰৰ পৰা 10 খোজ দূৰত ডাঙৰ গাইৰ এটা পোৱালি আৰু এটা গৰু পোৱালি ৰাস্তাত থিয় হৈ গ'ল। মাজত গাইজনী থিয় হৈ আছিল আৰু কাষত গৰু পোৱালিটো আৰু এইফালে কেঁচুৱাটো। যেতিয়া মই আগলৈ গৈ আছিলোঁ তেতিয়া কেঁচুৱাটো এফালে দৌৰিলে আৰু গৰু পোৱালিটো আনফালে। ইয়াৰ বাবে মই ব্ৰেক মাৰিলোঁ নিজৰ গাড়ীত। গাড়ীৰ ব্ৰেক পিছফালৰ পৰা খোল খালে। মই সিহঁতক গাই, গৰুৰ পোৱালিটো আৰু কেঁচুৱাটোক বচোৱাৰ বাবে নিজৰ গাড়ীখন পিছফালে ঘূৰালোঁ। পিছফালে ঘূৰোৱাৰ বাবে মই 2 ফুট নলাত গৈ পৰি গ'লোঁ আৰু মই নলাত পৰি গ'লোঁ। লগতে মোৰ বাইকৰ হেণ্ডেল মোৰ হাতত আছিলে আৰু মই 4 খোজ আগলৈ যোৱাৰ বাবে মোৰ মূৰটো ফাটি গ'ল। এয়া এতিয়াও ফটাই আছে, ফাটি ওলমি গৈছিলে। আৰু ওলমি থকাৰ পিছত তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ দুয়োখন কান্ধত ধৰি বাইকৰ সৈতে থিয় কৰাই দিলে আৰু মই চিধাকৈ থিয় হৈ থাকিলোঁ। তেজ মোৰ ওলায়ে আছিলে, একেবাৰে তেজত ৰঙা হৈ গৈছিল। মোৰ শৰীৰৰ পৰা তেজ ওলাই আছিল। তাৰ পিছতো মই থিয় হৈ থাকিলোঁ, কিন্তু আন কোনেও মোক উঠোৱা নাছিলে। ইমানতে মোৰ গাঁৱৰ এজন বয়সস্থ জীৱন চাহাৰে আৰু এজন ল'ৰা দুয়োজনে মোৰ বাহুত ধৰি আৰু আমাৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰলৈ লৈ গৈ মোক বহুৱাই দিলে। সেই সময়তে হুলস্থুল লাগি গ'ল যে টাটাৰ ববলু দাস মৰিব ওলাইছে এতিয়া। এনেকুৱা হুলস্থুল হ'ল। তেতিয়া মোৰ ডাঙৰ ছোৱালীজনীয়ে মহেশ্বৰী দাসী, যিয়ে নাম লৈছিলে, নাগপুৰত থাকে তাই মোৰ ওচৰলৈ আহিছিল 2019ত। তাই এজন চুবুৰীয়াক ফোন কৰিলে। ফোন কৰাৰ পিছত সেই চুবুৰীয়াজন আহিলে। যেতিয়াই সি মোক ষ্টেচাৰত বহুৱালে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে লেপেটাকাৰি বহি আছিলে। তেওঁ মোৰ মূৰটো ভালদৰে ধৰি নিজৰ কোলাত শুৱাই ল'লে আৰু নাটগাঁও হাস্পাতাললৈ লৈ গ'ল। তাত মোৰ ট্ৰিটমেণ্ট নহ'ল।
তাৰ পৰা গধূলি মোক ৰেফাৰ কৰা হ'ল মোক অকলশৰীয়া কৰি এৰি দিলে মই তাত অসহায় হৈ পৰি আছিলোঁ কোনো চিকিৎসা পোৱা নাছিলোঁ তাৰ পিছত তাৰ পৰা DK হস্পিটাললৈ এখন ডেণ্টেল হস্পিটাল আছে ৰায়পুৰত তালৈ আকৌ ৰেফাৰ কৰি দিলে ডেণ্টেল হস্পিটালতো মোৰ চিকিৎসা নহ'ল মোৰ শৰীৰত বহুত আঘাত হৈছিলে কিন্তু কোনেও মোক এডমিট কৰোৱা নাছিলে মোৰ চিকিৎসা কৰোৱা নাছিলে 2 দিনৰ পৰা 3 দিন 4 দিন 5 দিন হৈ গ'ল কোনেও মোৰ চিকিৎসা নকৰালে এডমিট নকৰালে সকলোৱে ৰেফাৰেই কৰি থাকিলে শেষত এমছলৈ গৈ মোৰ এডমিট হ'ল আৰু 4 দিনলৈকে মই বিছনাত এনেকৈয়ে পৰি থাকিলোঁ তাতো ট্ৰিটমেণ্ট হোৱা নাছিল মোৰ পালছ নাই বুলি কৈছিল মোৰ ট্ৰিটমেণ্ট হ'ব নোৱাৰে বুলি কৈছিল মোৰ সাৰ্জাৰী হ'ব নোৱাৰে বুলি কৈছিল মোৰ ব্লাড নাই বুলিও কৈছিল এনেকুৱা কৰি 4 দিনলৈকে তাতেও এনেকৈয়ে থৈ দিছিলে তাৰ পিছত মোক 30 তাৰিখে মোৰ সাৰ্জাৰী কৰা হ'ল আৰু আজি মই তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত মই আজি আপোনালোকৰ সন্মুখত কথা কৈ আছোঁ ছাৰ সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব সকলো শ্ৰদ্ধালুকে এটাই মোৰ বিনম্ৰ প্ৰাৰ্থনা যে সকলোৱে ভগৱানক বিচাৰি ফুৰে যে ভগৱান এজন হয় গোটেই পৃথিৱীয়ে কয় ভগৱান এজনেই হয় ময়ো কওঁ ভগৱান এজনেই হয় কিন্তু ভগৱান এজন বুলি প্ৰমাণ দিব পৰা কোনো জন্ম হোৱা নাছিলে কিন্তু আজি বৰ্তমান সময়ৰ তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজ এজন এনেকুৱা সন্ত যি সমগ্ৰ বিশ্বতে মানুহক এইটোৱেই বুজাই আছে যে ভগৱান আহিছে ভাই ভগৱান এজনেই হয় আৰু সেইজন ভগৱান হ'ল পূৰ্ণ পৰমাত্মা কবীৰ চাহেব আৰু সকলোৰে অন্নদাতা হয় জীৱনদাতা হয় গতিকে ভাইসকল আপোনালোক সকলোৱে মিলি আৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞানক বুজি তেওঁৰ শৰণলৈ আহি নিজৰ ভক্তি কৰক আৰু মুক্তি লাভ কৰক ছাৰ আপুনি কৈছে যে কবীৰ চাহেবে ভগৱান হয় পৰমাত্মা হয় গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যে ভগৱানৰ উপাধি দিয়া হয় এইটো শুদ্ধ নে ভুল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকো ভগৱানেই গতিকে ইয়াত পাৰ্থক্যটো কি এওঁলোক তিনি লোকৰহে ভগৱান আৰু পৰমাত্মা কবীৰ অসংখ্য কোটি ব্ৰহ্মাণ্ডৰ ভগৱান পাৰ্থক্য ইয়াত এইটোৱেই আপুনি কেনেকৈ ক'ব পাৰে যে কবীৰ চাহেবেহে অসংখ্য ব্ৰহ্মাণ্ডৰ ভগৱান আজি মই তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মাৰ্গদৰ্শনত আগবাঢ়ি আৰু তেওঁৱে কোৱা বেদ আৰু শাস্ত্ৰৰ আধাৰত যি ধৰণে সমুদ্ৰৰ পৰা সোণ উলিওৱা হয় মণি উলিওৱা হয় সেই প্ৰকাৰে 4 বেদ 18 পুৰাণ বাইবেল লগতে কোৰাণৰ ভিতৰৰ পৰা খুচৰি জ্ঞানবোৰ উলিয়াই আমাক জীৱাত্মাসকলৰ ওচৰলৈ পঠিয়াই আছে গতিকে তেওঁৱেই পাৰফেক্ট আৰু শুদ্ধ জ্ঞানদাতা হয় আৰু ইয়াৰ পৰাই সিদ্ধ হয় যে তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজে যি কৈ আছে সেই কবীৰ ভগৱানেই এজন ভগৱান সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বহুতো চেনেলত যি নম্বৰ হালধীয়া শাৰীত আহে সেই নম্বৰত যোগাযোগ কৰিব পাৰে আৰু লগতে যিবোৰ নামদান কেন্দ্ৰ খোলা হৈছে লগতে মোবাইলতো যোগাযোগ কৰিব পাৰে তাৰ পৰাও আপুনি নামদান ল'ব পাৰে এই সুবিধা আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ দ্বাৰা উপলব্ধ কৰোৱা হৈছে ধন্যবাদ ছাৰ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541